শিৱসাগৰৰ ৰাজনৈতিক পৰিৱেশ এতিয়া খুব আকৰ্ষণীয় হৈছে। এফালে বিজেপিৰ 12জনকৈ প্ৰাৰ্থী, এফালে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ বনাম সমান্তৰালভাৱে চৰ্চাত আছে যে অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই অৱশেষত টিকট লাভ কৰিব। বিজেপিৰ 12জন প্ৰাৰ্থী হোৱাৰ পৰিপ্ৰেক্ষিততেই কাকো বঞ্চিত নকৰাৰ বাবে বিজেপিয়ে অৱশেষত অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক শিৱসাগৰ সমষ্টিটো এৰি দিব, তাক লৈ চৰ্চা আছে। সমান্তৰালভাৱে কংগ্ৰেছৰ শুভমিত্ৰ গগৈয়ে কওক, মনোৰঞ্জন বৰগোহাঁয়ে কওক, মুঠৰ ওপৰত তেওঁলোকো সাজু তেওঁলোকৰ প্ৰাৰ্থী দিবলৈ, কাৰণ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা এতিয়ালৈকে হোৱা নাই। আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মতে তেওঁলোকৰ সকলো প্ৰচেষ্টা ইতিমধ্যে ব্যৰ্থ হৈছে, অৰ্থাৎ মিত্ৰতা সম্ভৱতঃ নহয়গৈ। গতিকে নিজৰ প্ৰাৰ্থী যদি ইয়াত প্ৰক্ষেপ কৰে তেতিয়াহ'লে বিজেপিৰ হ'ব 12জন। বিজেপিৰ 12জনৰ ভিতৰত কোনে টিকট পাব তাক লৈ চৰ্চা। সমান্তৰালভাৱে ৰাইজৰ দল, অসম গণ পৰিষদ আৰু কংগ্ৰেছ। গতিকে ইয়াত CPI আছে, CPI দলৰো তেওঁলোকৰ প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। গতিকে খুব আকৰ্ষণীয় এটা পৰিৱেশ শিৱসাগৰত আছে আৰু তাক লৈ যথেষ্ট চৰ্চা। উপস্থিত আছোঁ গৌৰীসাগৰত। প্ৰথমতে যিহেতু আমগুৰি সমষ্টিৰ অধীনত আছিল গৌৰীসাগৰ, এতিয়া নতুন সমষ্টি শিৱসাগৰ, আমগুৰি সমষ্টি ইতিমধ্যে বিলুপ্ত হ'ল। প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে সেইটো এটা মানুহৰ মনত ক্ষোভ আছে যে অসম গণ পৰিষদৰ বিধায়কগৰাকী থকা অৱস্থাত আমগুৰিত কেনেকৈ আমগুৰি সমষ্টিটো নোহোৱা হ'ল, এনেকুৱা ধৰণৰ কথা বতৰাবোৰ আছে। আৰু তাৰ মাজতে আমি গৌৰীসাগৰৰ বিশেষ কেইজনমান ব্যক্তি আমাৰ মাজত আছে। মই প্ৰথমতে জিতু দত্ত ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। একালত কংগ্ৰেছৰ আপুনি জিলা সাধাৰণ সম্পাদকৰ দৰে আপুনি পদ অধিষ্ঠিত হৈছিল, এতিয়া বাৰু আপুনি নন পলিটিকেল বুলিয়ে নিজকে কয়, কিন্তু কথাটো হ'ল যে সামগ্ৰিক যিটো পৰিৱেশ, এই পৰিৱেশটোত কোন ফ্ৰণ্টফুটত আছে, বা আপুনি যদি আপোনাৰ দীৰ্ঘদিনীয়া যি অভিজ্ঞতা সেই অভিজ্ঞতাৰে যদি চায় তেতিয়াহ'লে আপুনি শিৱসাগৰৰ যিখন যুঁজ হ'ব এই যুঁজখন কেনেকুৱা এটা পৰ্যায়ত আছে বুলি আপুনি ভাবে? এতিয়া শিৱসাগৰৰ যুঁজখন মানে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে এতিয়া গোটেই যুঁজখন হ'ব শিৱসাগৰত আমাৰ ৰাইজৰ দলৰ বৰ্তমানৰ যিজন তাৰমানে বিধায়ক আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত যুঁজখন আৰম্ভ হৈ আছিলে, কিন্তু এতিয়ালৈকে কংগ্ৰেছে কোনো কাৰণতে প্ৰাৰ্থী দিয়া নাই। যদি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যদি শেহতীয়াকৈ কিবা বুজাবুজি হয় তেতিয়া ৰাইজৰ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত হ'ব, কিন্তু এতিয়ালৈকে ডিক্লেৰেশ্যনটো দিয়া নাই। এতিয়ালৈকে আমিতো গম পোৱা নাই যে কোনে টিকেট পাব। এতিয়া কৈ আছে যে এই শিৱসাগৰ সমষ্টিটো এৰি দিছে অসম গণ পৰিষদ দলক, কিন্তু গোটেই বস্তুটো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব কৌস্তভ জনতাই। আমি সামগ্ৰিকভাৱে আমাৰ শিৱসাগৰখন উন্নয়ন কেনেকুৱা হৈছে, আমগুৰি সমষ্টিৰ কি উন্নয়ন হৈছে, আমি জাষ্ট কেইটামান আমি ৰাস্তা পদূলি বনালেই আমাৰ উন্নয়ন হোৱাটো নিবিচাৰোঁ। সামগ্ৰিকভাৱে ইয়াৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে ইয়াত উদ্যোগীকৰণ কিবা হৈছে নাই সেই কথাটো গোটা। আমি যদি অকল বেনিফিচিয়াৰী সৃষ্টি কৰিছোঁ, আমি কৃষকৰ পইচা পাইছোঁ 10,000 টকা, আজি এইটো এই 5 বছৰৰ মূৰত পাইছোঁ, সেইটো মই উন্নয়ন বুলি নাভাবোঁ। হয়, উদ্যমিতা আঁচনি যদি প্ৰয়োজন, সেইটো ভাল আঁচনিয়ে লৈছে, বৃদ্ধ পেঞ্চন দিছে, অৰুণোদয় দিছে, সেইটো খুব ভাল কথা, খুব ভাল চিন্তা, সেইটো আমি ল'বই লাগিব। চৰকাৰৰ যিখিনি আঁচনিবিলাক আমি গ্ৰহণ কৰিব লাগিব। কিন্তু সমান্তৰালভাৱে চাব লাগে যে শিৱসাগৰখন কিন্তু বহুত পাছ পৰি আছে আৰু শিৱসাগৰ সমষ্টি আৰু পাছ কৰে। তাৰ তুলনাত কিন্তু আমি যদি চাওঁ থাওৰা, এতিয়া বৰ্তমান ডিমৌ সমষ্টি হ'ল, গোটেই ভাল অনুষ্ঠানবিলাক তালৈ গুচি গৈছে। ইয়াৰ মূলত কি হৈছে, ইয়াৰ মূলত কি দুখ আছে? ইয়াৰ মূলত হৈছে জনপ্ৰতিনিধিসকল। এতিয়া আমি কোনো কাৰণতে নকওঁ, মই যদি কওঁ যে বৰ্তমান শিৱসাগৰ সমষ্টিৰ যিজন বিধায়ক, এতিয়াহে আমি ইয়াত সংযুক্ত হৈছোঁ শিৱসাগৰৰ লগত, কিন্তু এতিয়া শিৱসাগৰৰ যিজন বিধায়ক আছে অখিল গগৈদেৱে যথেষ্টখিনি তেখেতে কাম কৰিছে, ব্যক্তিগতভাৱে যিমান কাম কৰিছে। ইয়াত যদি ডেভেলপমেণ্ট নাই হোৱা, তাৰ বাবে পইচাখিনি কিয় আনিব পৰা নাই চৰকাৰৰ পৰা, অসম চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা, তাৰ বাবে দায়ী তেখেত। কিন্তু এজন মাননীয় মুখ্যমন্ত্ৰী হিচাপে সামগ্ৰিকভাৱে অকল জালুকবাৰী উন্নতি হ'লেও নহ'ব, অকল যোৰহাট উন্নতি হ'লেও নহ'ব, ডিব্ৰুগড় উন্নতি হ'লেও নহ'ব, সামগ্ৰিকভাৱে অকল নলবাৰী উন্নতি হ'লেও নহ'ব, কিন্তু সামগ্ৰিকভাৱে আমাৰ শিৱসাগৰ জিলাখনৰ মেইন যোনটো আমাৰ এইটো সমষ্টি, এইটোতো উন্নয়নত মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিব লাগিছিলে বুলি অনুভৱ। মই ভাবোঁ ৰাইজে বিচাৰ, ৰাইজক কেনেকৈ সন্তুষ্ট কৰিছে, কিন্তু এনেকুৱাও উন্নয়ন আমাক নালাগে যে 2012 চনৰ পৰা 2012 চনতে ফ'ৰলেণ্ডে আৰম্ভ কৰা গৌৰীসাগৰৰ এই অঞ্চলটোৰ আজি এই অভাৰব্ৰিজখন বা এই ৰাস্তাটোৰ কাৰণে ৰাইজে আজি 14 বছৰ জীয়াতু ভুগিবলগীয়া উন্নয়নো আমাক নালাগে আকৌ দেই। আমি সেইটো উন্নয়নো বিচৰা নাই। মই ভাবিছোঁ যে ৰাইজ বহুত ক্ষোভিত হৈ আছে, সময়তে নিশ্চয় ডিচিশ্যন ল'ব কাক ভোট দিয়ে।
নৱজ্যোতি শইকীয়া আছে গৌৰীসাগৰ ব্যৱসায়ী সন্থাৰ নেতৃত্বত থকা মই আপোনাৰ ওচৰলৈ আহিছোঁ গৌৰীসাগৰ বিভিন্ন সমস্যা আছে পুৰণা আমগুৰি সমষ্টি ইতিমধ্যে বিলুপ্ত হৈছে নতুন শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল কেনেকুৱা এজন বিধায়ক এবাৰ বিচাৰে যিজন বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কথাই যদি আপুনি কয় তেওঁক লৈ কিমান সুখী আৰু প্ৰদীপ হাজৰিকাৰ নাম ওলাই আছে সমান্তৰালভাৱে বিজেপিৰ 12গৰাকীকৈ প্ৰাৰ্থী গতিকে কেনেকুৱা এটা দলে শিৱসাগৰ প্ৰতিনিধিত্ব কৰাটো আপোনালোকে বিচাৰে আমি গত কেইবছৰ যদি চাওঁ শিৱসাগৰ সমষ্টিত বা আমি এতিয়া যিটো আমাৰ বৰ্তমানৰ আমগুৰি সমষ্টি ভৱিষ্যতত শিৱসাগৰ সমষ্টি হ'ব কিন্তু শিৱসাগৰ আমগুৰি সমষ্টি যিটো উন্নয়ন হ'ব লাগে না প্ৰদীপ হাজৰিকাৰ দিনত হৈছিলে না কংগ্ৰেছ চৰকাৰ দিনত হৈছিলে কিন্তু তুলনামূলকভাৱে কংগ্ৰেছ চৰকাৰ দিনত অলপ কাম ইয়াত হৈছিলে কিন্তু এতিয়া আমি শিৱসাগৰ সমষ্টিলৈ যাম শিৱসাগৰ সমষ্টিৰ এনেকুৱা এটা সমষ্টি আমি ঐতিহ্যৰে ভৰপূৰ সমষ্টি ইয়াত আমাৰ ৰজাদিনীয়া সকলো সম্পদ আছে তথাপিও আমি অৱহেলিত কিয়নো ইয়াত প্ৰত্যেকবাৰে হয় বিৰোধী বিধায়ক পৰিছে নহয় কোনোবা এনেকুৱা এজন গছৰ মুহা নিচিনা বিধায়ক পৰিছে তেওঁ হয়তো উন্নতি কৰিব পৰা নাই আমি এনেকুৱা উন্নতি বিচাৰিছোঁ যাতে সৰ্বাংগীন যিটো অসমৰ উন্নতি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে দেখাই আছে জালুকবাৰীত আজি ধৰক গুৱাহাটীত যিটো স্মাৰক বনাইছে আমি খুব ভাল পাইছোঁ বা শ্বহীদ স্মাৰক বনাইছে পাৰ্ক বনাইছে ৰাস্তা বনাইছে কিন্তু শিৱসাগৰখনৰ উন্নতি নহ'লে সামগ্ৰিকভাৱে কিন্তু অসমৰ উন্নতি নহয় আমি এইটো ডিমাণ্ড কৰিছোঁ আমাৰ দাবী আছে আমাৰ বিধায়ক যিজনে আহক কাম কৰক শিৱসাগৰ উন্নয়ন কৰক শিৱসাগৰ উন্নয়নটো কিয় পিছ পৰি যায় শিৱসাগৰ উন্নয়নৰ বিষয়টো কিয় নাথাকে আপুনি ইতিমধ্যে 5 বছৰত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত কি উন্নতি কৰিছে আপোনালোকে দেখিছে চাগে আমাৰ কিন্তু ক'বলৈ গৌৰীসাগৰখনত একো উন্নতি আমি দেখা নাই এতিয়ালৈকে আৰু প্ৰদীপ হাজৰিকাও আমাৰ কংগ্ৰেছৰ দিনত যিখিনি কাম হৈছিলে অঞ্জনতে যিখিনি কাম কৰিছিলে গৈছে বহুতখিনি উন্নতি কৰি গৈছে তেওঁ কিন্তু প্ৰদীপ হাজৰিকা গৌৰীসাগৰৰ বিষয়ে চকুবলৈ নিচালে মাহীমাকৰ চকু দি চোৱা দি চালে গতিকে আমাৰ গৌৰীসাগৰখন একো উন্নতি হোৱা নাই এই ক্ষেত্ৰত আমি ভোট কাক নিদিম এতিয়ালৈকে খাটাং কৰিব পৰা নাই আমি প্ৰদীপ হাজৰিকাৰ নামেই ওলাই আছে শিৱসাগৰ সমষ্টিত অসম গণ পৰিষদৰ তেওঁকে প্ৰাৰ্থিত্ব কিন্তু আমাক কৰ্ম লাগে পলিটিক্স কৰিলে নহ'ব গৌৰীসাগৰখন কিবা উন্নতি হৈছে আপুনি দেখিছে নিবা আজিলৈকে কি হৈছে কওকচোন আপুনি দেখুৱাওক গৌৰীসাগৰখন একোৱেই নেকি ইয়াত কি আছে মানুহে চাউলকেইটা পাইছে ফ্ৰীত আজি কাম কৰা মানুহ ওলাই নহা হ'ল গৌৰীসাগৰখন ক'তো নাই সেইবোৰ আঁচনিবোৰ ধৰি থাকিলে নহ'ব মই এতিয়া এজন বিজেপিৰ মানুহ অৰিজিনেল মই বিজেপিত ভোট দি আছোঁ হ'লেও যিটো ভুল সেইটো ধৰিবই লাগিব গতিকে মোৰ ফালৰ ক'বলৈ গ'লে এইটোৱে ক'বলৈ বিচাৰোঁ শিৱসাগৰৰ উন্নয়ন নাই হোৱা একেবাৰে নাই হোৱা অখিলেও কৰা নাই কি কৰিছে প্ৰদীপ হাজৰিকাই কি কৰিলে একো নাই কৰা অঞ্জনতা দিনত কাম অলপ হৈছিলে যিহেতু ক'বলৈ গ'লে তেওঁ বহুতখিনি কাম কৰি থৈ গৈছে এইটো অঁ মই কিন্তু এজন বিজেপি প্ৰাৰ্থী মই অকল বিজেপিকে ভোট দিয়া যিটো সঁচা কথা সেইটো ক'বই লাগিব ৰোমান দত্ত আছে আছুৰ প্ৰতিনিধি কেনেকুৱা এজন বিধায়ক বিচাৰে কিমান দূৰ গৌৰীসাগৰ দিখৌমুখ চাৰিং এই অঞ্চলসমূহৰ সমস্যা কিমান দূৰ সমাধান হ'ল নাই আমাৰ কথাটো হৈছে কি কোনে শাসন কৰে কোনে বিধায়ক হয় তাক লৈ প্ৰশ্ন নাই কিন্তু স্বাধীনতাৰ ইমানটা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু শিৱসাগৰ জিলাখনত বৰ্তমানলৈকে কোনো ধৰণৰ উন্নয়নৰ আচলতে কাম আমি দেখা নাই আপুনি যদি মন কৰে শিৱসাগৰৰ শিক্ষা ক্ষেত্ৰখনত ইমান আগৰণুৱা এখন জিলা হিচাপে শিক্ষা ক্ষেত্ৰখন একো ইমান আমাৰ কাৰণে আচলতে আজিলৈকে বৰ্তমানলৈকে এখন আইন মহাবিদ্যালয় নাই আজিলৈকে এখন ইঞ্জিনিয়াৰিং এখন কোনো কলেজ নাই আৰু তাৰ বাদে এটা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কেন্দ্ৰও আমাৰ শিৱসাগৰখনত নাই আপুনি যদি মন কৰে ক্ৰীড়া ক্ষেত্ৰখনত শিৱসাগৰখন বহুত আগৰণুৱা যদি আপুনি শিৱসাগৰ জিলাখন সোমাওঁতে জাজিৰ পৰা যদি আপুনি শিৱসাগৰ চহৰৰ ফালে যায় যে শিৱসাগৰৰ এই চহৰখনত ইমানেই খেলপথাৰ আছে কিন্তু অন্য কোনো জিলাত কিন্তু এনেকুৱা ধৰণৰ খেলপথাৰ নাই কিন্তু তাৰ পাছতো শিৱসাগৰ আজিলৈকে উন্নত মানদণ্ডৰ এখন কিন্তু ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে আন্তঃগাঁথনি থকা কোনো ধৰণৰ আচলতে খেলপথাৰ আমি দেখা নাই পূৰ্বে গৌৰীসাগৰ এই অঞ্চলটো আমগুৰি সমষ্টিৰ লগত যোগ আছিলে কিন্তু বৰ্তমান শিৱসাগৰ সমষ্টি পূৰ্বৰ যিজন বিধায়ক আছিলে তেখেতক আজিলৈকে আমি আমগুৰি সমষ্টিটোত আমি যুৱক হিচাপে গৌৰীসাগৰত এইজন বিধায়ক প্ৰদীপ হাজৰিকা তেখেতক কিন্তু আজিলৈকে আমি চাওঁতো দেখিবলৈ পোৱা নাছিলোঁ গৌৰীসাগৰত সেইজন আমগুৰি সমষ্টিৰ পূৰ্বৰ বিধায়কে কোনো ধৰণৰ উন্নয়নৰ কাম যদি তেওঁ কৰিছোঁ বুলি কয় তেওঁক আমি মানে পোনচাতে ক'ব পাৰোঁ যে আঙুলিৰ মূৰত গণিব পৰাকৈ কোনো ধৰণৰ কাম তেওঁ বৰ্তমানলৈ গৌৰীসাগৰখন কৰি দেখুওৱা নাই গতিকে এইবাৰ যিজন বিধায়ক হ'ব কেনেকুৱা এজন বিধায়ক আপোনালোকে বিচাৰে শিৱসাগৰ গৌৰীসাগৰ দিশসমূহ সৰ্বাংগীন উন্নয়ন হোৱাটো বিচাৰে নাই আমাৰ স্পষ্ট কথা কোন বিধায়কৰ তাত আমাৰ কোনো প্ৰশ্ন নাই আমাৰ কথাটো হ'ল কি শিৱসাগৰ জিলাখনৰ এই যিহেতু এটা নিজা স্বকীয়তা থকা এখন ঠাই হৈছে গৌৰীসাগৰ এই বৃহত্তৰ গৌৰীসাগৰ অঞ্চলটোত কিন্তু বৰ্তমানৰ পৰা যদি কোনো ধৰণৰ কাম নকৰে কিন্তু আহিব লগা দিনত কিন্তু আমি বেলেগ ধৰণৰ ব্যৱস্থা হাতত ল'ম এয়া হ'ল ৰাইজৰ প্ৰতিক্ৰিয়া আমি কোৱা নাই ৰাইজে কৈছে যে শিৱসাগৰৰ যিখিনি সৰ্বাংগীন উন্নয়ন যোৱা বছৰসমূহত কিন্তু একো হোৱা নাই আপুনি ক্ৰীড়া ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ক্ষেত্ৰলৈকে সকলোখিনি য'তেই আপুনি চাই কেৱল নাই আৰু নাই গতিকে যিজন বিধায়ক হ'ব যি দলৰে বিধায়ক নহওক কিয় তেওঁ কিন্তু শিৱসাগৰৰ সৰ্বাংগীন ক্ষেত্ৰত বিকাশ তেওঁৰ মূল উদ্দেশ্য হ'ব লাগিব মূল লক্ষ্য হ'ব লাগিব আৰু এয়া হৈছে ৰাইজৰ প্ৰত্যক্ষ দাবী
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।